দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ মূৰত পুনৰবাৰ মাধমাৰ। আজিৰে পৰা বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ দাম। আমি আপোনালোকক জনাই আছোঁ, পুনৰবাৰ দৰিদ্ৰৰ মূৰত মাধমাৰ দিছে। এইবাৰ বৃদ্ধি পাবলৈ গৈ আছে প্ৰায় 800 বিধ ঔষধৰ মূল্য। দিনক দিনে দাম কমাৰ বিপৰীতে বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ দাম। এই মুহূৰ্তত আমি জনাই আছোঁ, দাম বাঢ়িব কিছুমান এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল, ইনফেকশ্যনেল ঔষধৰ দাম। পেইন কিলাৰৰ পৰা এণ্টিবায়'টিকলৈ বৃদ্ধি পাব ঔষধৰ দাম। ইয়াৰ লগতে বৃদ্ধি পাব কৰ্কট আৰু হৃদৰোগৰ ঔষধৰ দাম। আৰু পূৰ্বত যি দাম আছিল আৰু পূৰ্বৰ দামতকৈ 10% পৰ্যন্ত দাম বৃদ্ধিৰ সম্ভাৱনা আছে। আৰু আজিৰে পৰা বৃদ্ধি পাব এবিধ দুবিধ নহয়, প্ৰায় 800 বিধ ঔষধৰ দাম। ঔষধৰ মূল্য নিয়ন্ত্ৰক চনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে অৱগত কৰিছে এই কথা। আমি আপোনালোকক জনাইছোঁ, এই মুহূৰ্তত আজিৰে পৰা বৃদ্ধি পাবলৈ গৈ আছে এবিধ দুবিধ নহয়, প্ৰায় 800 বিধ ঔষধৰ মূল্য। ঔষধৰ মূল্য বৃদ্ধিৰ খবৰে এতিয়া চিন্তিত কৰিছে সাধাৰণ জনতাক। সাধাৰণ জনতাক চিন্তিত কৰি তুলিছে ঔষধৰ এই মূল্য বৃদ্ধিয়ে। দীৰ্ঘদিন ধৰি ঔষধ প্ৰস্তুতকাৰী এই সংস্থাৰ ফালৰ পৰা দাবী কৰি অহা হৈছিল ঔষধৰ দাম বৃদ্ধিৰ বাবে, আৰু পিছত আজিৰে পৰা বৃদ্ধি পাব ঔষধৰ মূল্য। এক প্ৰকাৰে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ মূৰত পুনৰ মাধমাৰ মাৰিবলৈ গৈ আছে। ঔষধ হৈছে সকলো ব্যক্তিৰে প্ৰয়োজনীয়, আৰু সেয়েহে বহুদিনৰ পৰা আশা কৰা গৈছিল যে যিসমূহ ঔষধৰ মূল্য বৃদ্ধি হৈ আছে সেইসমূহ ঔষধৰ মূল্য শীঘ্ৰেই হ্ৰাস হওক। কিন্তু তাৰ বিপৰীতে এতিয়া দেখিবলৈ পোৱা গৈছে এবিধ দুবিধ নহয়, প্ৰায় 800 বিধ ঔষধৰ মূল্য বৃদ্ধিহে পাব। আৰু এই খবৰে এতিয়া চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক। ঔষধৰ মূল্য নিয়ন্ত্ৰক নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে অৱগত কৰিছে এই ডাঙৰ তথ্য। আৰু ঔষধৰ মূল্য পূৰ্বে যি আছিল আৰু সেই পূৰ্বৰ মূল্যতকৈ প্ৰায় 10% পৰ্যন্ত দাম বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।